বয়স কিমান 7 বছৰ আৰু 7 বছৰ কোনোবা আছে নেকি নাই তাৰ ওপৰত কিমান আছে তোমাৰ কিমান 16 বছৰ 7 বছৰৰ পৰা 16 বছৰলৈকে বিভিন্ন বয়সৰ ল'ৰা আৰু ছোৱালী খুব ধুনীয়া এটা কাৰ্যসূচী কি কাৰ্যসূচী কি কথা আমাৰ এজন মইনা আছে এইগৰাকী যিগৰাকী মইনা এওঁতকৈ সৰু বয়সত নহয় মনৰ আহক ছাৰ এইগৰাকী হৈছে এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক লগতে এগৰাকী কীৰ্তি শিক্ষক ছাৰ আপোনাৰ ইয়াত আহি পেলাই ভাল লাগিলে এই ল'ৰা ছোৱালীখিনি গৰমৰ বন্ধত বিভিন্ন অঞ্চল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলতে এনেকুৱা গৰমৰ বন্ধত আমি কাৰ্যসূচী কিছুমান লোৱা দেখোঁ যিবোৰ কাৰ্যসূচী এনেকুৱা সৰু সৰু বয়সৰ ল'ৰা ছোৱালীখিনিক শিকোৱা হয় ধৰক দৌৰা জঁপিওৱা এথলেটিক্সৰ ইভেণ্ট থাকে ফুটবলৰ থাকে এই যে ইভেণ্টবোৰ যে লয় আপোনালোকৰ উদ্দেশ্যটো কি বাৰু আমাৰ উদ্দেশ্য আচলতে আমি ভাবোঁ আমাৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী সৰুতে এওঁলোকক শাৰীৰিক যিটো গঠন সেই গঠনটো তেওঁলোকক সুদৃঢ় কৰা লগতে মানসিক আৰু এটা কথা হ'ল কি আমাৰ ভাদৈ বকুলনি অঞ্চলৰ পৰা ভাল খেলুৱৈ জন্ম দিয়া এওঁলোকক যিটো বন্ধুত্ব সমাজ এই সমাজখন গঢ় দিয়া আৰু এওঁলোকক এই সৰুৰ পৰাই আমাৰ খেলপথাৰৰ লগত চিনাকি কৰি দিয়া আৰু এওঁলোকক আমি ভাবোঁ যে এনেধৰণে খেলৰ মাধ্যমেৰে তেওঁলোকৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় যি শিক্ষা এই শিক্ষা পূৰ্ণ পৰ্যায়লৈ আগবঢ়াই নিয়াটো আমাৰ উদ্দেশ্য সেইকাৰণে আমি কি কৰোঁ বছৰটোত বিভিন্ন সময়ত এথলেটিক্স ফুটবল ভলীবল খো কাবাডী আদিৰ বিভিন্ন ইভেণ্টৰ প্ৰশিক্ষণ আমাৰ দি হোৱা হৈছে আৰু এই খেলপথাৰত আমি বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ আচলতে এইবিলাকে আমাৰ লক্ষ্য ছাৰে যিটো কথা ক'লে আপোনালোকে নিশ্চয় গম পালে এনেকেই অসমৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্মৰ বন্ধৰ সময়ত এই কাৰ্যসূচী লোৱা হয় এই কাৰ্যসূচীৰ পৰা লৈ পেলাই ইয়াত অচেন বল বা PT উষা বনাবলৈ নহয় তেওঁলোকৰ যিটো খেলৰ প্ৰতি আগ্ৰহ সেই আগ্ৰহ ভাৱটো জন্মাবৰ বাবে লোৱা হয় আৰু ইয়াত মোৰ ভাল লাগিছে দুগৰাকী প্লেয়াৰ আগতে মই খেল মহাৰণত তেওঁলোকৰ ভিডিঅ' বনাই গৈছোঁ নন্দিনী আৰু এইফালে ময়ূৰী ওচৰলৈ নন্দিনী আৰু ময়ূৰী দুগৰাকী আছে মোৰ এইফালে নন্দিনী আৰু এইফালে ময়ূৰী দুইগৰাকী আছে দুইগৰাকী খেল মহাৰণ আপোনালোকে দেখিছিলেই ইয়াত যে তোমালোকে আহিছা তোমালোকেতো নিজেও প্লেয়াৰ এই নতুন ল'ৰা ছোৱালীখিনিৰ উদ্যমটো দেখি কেনেকুৱা লাগিছে ভালেই লাগিছে আৰু পাৰিবনে সিহঁতি শিকিবনে পাৰিব তুমি কি কোৱা পাৰিব লাগিব যিমানখিনি শিকাবলৈ চেষ্টা কৰিছোঁ হয় ইয়াকে আচলতে এইখিনিয়ে উদ্যম আৰু নতুন প্ৰজন্মই যেতিয়া লিড লৈছে গোটেই বস্তুটো আগবঢ়াই নিব আমি আশা কৰিব পাৰোঁ যে অনাগত দিনত ভাদৈ অঞ্চলৰ এই পবিত্ৰ ভূমিৰ পৰা আৰু অধিক খেলুৱৈ জন্ম হ'ব